বিলাসীপাৰাত সম্পন্ন দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। উচ্ছেদৰ পাছত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিলাসীপাৰাত ইতিমধ্যে সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰু এই উচ্ছেদৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে উচ্ছেদিত পৰিয়ালৰ মাজত। প্ৰচণ্ড শীতত মুকলি আকাশৰ তলত উচ্ছেদিতই বসবাস কৰিবলগীয়া হৈছে। উচ্ছেদ অভিযানত প্ৰায় ৩৫০০ বিঘা মাটি বেদখলমুক্ত কৰা হয়। প্ৰশাসনে উচ্ছেদ কৰা ৯০টা পট্টাভুক্ত পৰিয়ালে পৰ্যাপ্ত সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু ক্ষতিপূৰণ বিচাৰি মুখ্যমন্ত্ৰী প্ৰশাসনলৈ অনুৰোধ উচ্ছেদিতৰ। ইভেকশন কৰিলে ভ্যালুয়েশন এটা নোটিশ দিছিলে। সেই নোটিশত যেটো ভ্যালু লিখিছিলে একেবাৰে কম 25 তাৰিখে আমি চিফ সেক্ৰেটাৰী অফিসত আপিল এখন কৰিছো যে আমাৰ যিখিনি আপোনালোকে ভ্যালু দিছে এই ভ্যালু লৈ আমি সন্তুষ্ট নহয়। 10,08,000 টকা বিঘা প্ৰতি আমাক যেটো ভ্যালু দিছে আৰু ঘৰ বাৰী ভ্যালু একেবাৰে কম দিছে, গছ গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে, তাৰ কাৰণে আমি আপিল কৰিছো। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিসেটেলমেন্টও দিলে হল, কিন্তু এই চিৰিয়াকোটা অঞ্চলতে দিব। সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালো যে আমাৰ ঘৰ বাৰীবিলাক খালী কৰিব লাগে। কিহৰ কাৰণে? যে ইভেকশন কৰিব মঙ্গলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আমি এই খবৰটো পাই আমাৰ চাপৰ চক্ৰ বিষয়া ছাৰক মই অৱগত কৰিলো যে ছাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ সেক্ৰেটাৰী অফিসত, আজৰ আপত্তি শেষ নোহোৱালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে, তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছো। এইটো নহ'ব, কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ, আমি আদেশ উল্লংঘন কৰিব নোৱাৰিম। তো এইটো কাৰ আদেশ? আমাৰ মামা, আপুনি আমাৰ CM ছাৰ, আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী, আপুনি যদি আমাক দয়া নকৰে মানে মামা, আমি আৰু কত গৈ আমি ন্যায় পাম মামা? আজি আমাৰ লগত যেটো অন্যায় কৰা হল এইটো অন্যায় যাতে আৰু দ্বিতীয়বাৰ কাৰো লগত কৰা নহয়, কাৰণ আমাক বিলাসীপাৰাত সম্পন্ন দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। উচ্ছেদৰ পাছত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিলাসীপাৰাত ইতিমধ্যে সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰু এই উচ্ছেদৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে উচ্ছেদিত পৰিয়ালৰ মাজত। প্ৰচণ্ড শীতত মুকলি আকাশৰ তলত উচ্ছেদিতই বসবাস কৰিবলগীয়া হৈছে। উচ্ছেদ অভিযানত প্ৰায় ৩৫০০ বিঘা মাটি বেদখলমুক্ত কৰা হয়। প্ৰশাসনে উচ্ছেদ কৰা ৯০টা পট্টাভুক্ত পৰিয়ালে পৰ্যাপ্ত সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু ক্ষতিপূৰণ বিচাৰি মুখ্যমন্ত্ৰী প্ৰশাসনলৈ অনুৰোধ উচ্ছেদিতৰ। ইভেকশন কৰিলে ভ্যালুয়েশন এটা নোটিশ দিছিলে। সেই নোটিশত যেটো ভ্যালু লিখিছিলে একেবাৰে কম 25 তাৰিখে আমি চিফ সেক্ৰেটাৰী অফিসত আপিল এখন কৰিছো যে আমাৰ যিখিনি আপোনালোকে ভ্যালু দিছে এই ভ্যালু লৈ আমি সন্তুষ্ট নহয়। 10,08,000 টকা বিঘা প্ৰতি আমাক যেটো ভ্যালু দিছে আৰু ঘৰ বাৰী ভ্যালু একেবাৰে কম দিছে, গছ গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে, তাৰ কাৰণে আমি আপিল কৰিছো। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিসেটেলমেন্টও দিলে হল, কিন্তু এই চিৰিয়াকোটা অঞ্চলতে দিব। সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালো যে আমাৰ ঘৰ বাৰীবিলাক খালী কৰিব লাগে। কিহৰ কাৰণে? যে ইভেকশন কৰিব মঙ্গলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আমি এই খবৰটো পাই আমাৰ চাপৰ চক্ৰ বিষয়া ছাৰক মই অৱগত কৰিলো যে ছাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ সেক্ৰেটাৰী অফিসত, আজৰ আপত্তি শেষ নোহোৱালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে, তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছো। এইটো নহ'ব, কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ, আমি আদেশ উল্লংঘন কৰিব নোৱাৰিম। তো এইটো কাৰ আদেশ? আমাৰ মামা, আপুনি আমাৰ CM ছাৰ, আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী, আপুনি যদি আমাক দয়া নকৰে মানে মামা, আমি আৰু কত গৈ আমি ন্যায় পাম মামা? আজি আমাৰ লগত যেটো অন্যায় কৰা হল এইটো অন্যায় যাতে আৰু দ্বিতীয়বাৰ কাৰো লগত কৰা নহয়, কাৰণ আমাক